চামতাত ফুল বৰ্জিতভাৱে বিশিষ্ট কবি সদ্য প্ৰয়াত বিপুল কুমাৰ দত্তক শ্ৰদ্ধাঞ্জলি। এদিন মই সঁচাসঁচিকৈ গুচি যাম, মই গুচি গ'লে নিহত ফুলৰ তোৰাৰে মোক বিদায় নিদিবা। মই নিবিচাৰোঁ মোৰ মৃত্যুত এপাহি ফুলৰ হত্যা। সদ্য প্ৰয়াত বিশিষ্ট কবি অনুবাদক বিপুল কুমাৰ দত্তই নিজৰ কবিতাত সকলোলৈকে বিনম্ৰ আহ্বান কৰি থৈ যোৱা অনুসৰিয়ে দেওবাৰে নলবাৰী জিলাৰ চামতাত এপাহিও ফুল ব্যৱহাৰ নকৰাকৈয়ে নলবাৰী জিলা কবি সন্মিলনে ব্যতিক্ৰমভাৱে অনুষ্ঠিত কৰিলে কবিগৰাকীৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অৱশ্যে পুষ্পাঞ্জলিবিহীন অনন্য গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত প্ৰয়াত কবি বিপুল কুমাৰ দত্তৰ প্ৰতিচ্ছবিৰ সন্মুখত প্ৰজ্বলন কৰা হয় 6 গছি মাটিৰ চাকি আৰু সুগন্ধি ধূপ। নলবাৰী জিলা কবি সন্মিলনৰ সম্পাদক দীপেন মেনাই আধৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলা কবি সন্মিলনৰ সভাপতি নৱৰত্ন পাটোৱাৰী, মুখ্য উপদেষ্টা ভুৱনেশ্বৰ ডেকা, পশ্চিম নলবাৰী কবি সন্মিলনৰ সভাপতি দীপক কুমাৰ শৰ্মা, পশ্চিম নলবাৰী যুৱ সমাজৰ কাৰ্যবাহী সভাপতি নুৰুল ইছলাম, সাংস্কৃতিক কৰ্মী গীতিকাৰ কন্দৰ্প কুমাৰ দাস আৰু পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ সম্পাদক অনিমেশ বৰ্মনে বন্তি প্ৰজ্বলন কৰে। নলবাৰী জিলা কবি সন্মিলনৰ উদ্যোগত পশ্চিম নলবাৰী কবি সন্মিলনৰ সহযোগত চামতাৰ পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ প্ৰাংগণত সন্ধিয়াৰে পৰা নিশা প্ৰায় 9:30 বজালৈ অনুষ্ঠিত এই বিশেষ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানত নলবাৰী জিলাৰ উপৰিও কামৰূপ, বৰপেটা আৰু বাক্সা জিলাৰ প্ৰায় শতাধিক কবি লেখক গুণমুগ্ধই অংশগ্ৰহণ কৰে। নলবাৰী জিলা কবি সন্মিলন আৰু পশ্চিম নলবাৰী কবি সন্মিলনৰ উদ্যোগত আজি চামতাৰ পশ্চিম নলবাৰী প্ৰেছ ক্লাবত বিশিষ্ট কবি অনুবাদক বিপুল কুমাৰ দত্তদেৱৰ শ্ৰদ্ধাঞ্জলি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আজি সফলভাৱে অনুষ্ঠিত হয়। আৰু আমি সুখী হৈছোঁ যে আমাৰ আমন্ত্ৰণক্ৰমে আমি আনকি ব্যক্তিগতভাৱে কাকো আমন্ত্ৰণ কৰা নাছিলোঁ, আমি সামাজিক মাধ্যম যোগে আমন্ত্ৰণ কৰিছিলোঁ। আৰু এই তেখেতৰ যে ইমান গুণগ্ৰাহী কবি আছে, গুণমুগ্ধ আছে, আমি আজি নিজে হতভম্ব হৈছোঁ। আমাৰ এই আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আনকি কামৰূপ গ্ৰাম্য জিলাৰ শুৱালকুছি, নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন কবিতা চৰ্চাকাৰীসকল আহি ইয়াতে সমবেত হৈছে। আনকি কামৰূপ গ্ৰাম্য জিলা, শুৱালকুছি, বৰপেটা জিলা পৰ্যন্তৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে বিভিন্ন তেখেতৰ গুণগ্ৰাহীসকল আহিছে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি তেখেতে যে ফুল হত্যা কৰিব মানা কৰিছিল তেখেতৰ মৃত্যুত, তেখেতে কবিতা লিখি থৈ গৈছিল, তেনেকৈ আমি সেই তেখেতৰ আমি পুণ্যাত্মাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমি ফুলহীনভাৱে আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পালন কৰিছোঁ। আমি তেখেতৰ সৃষ্টি যিটো প্ৰগতিশীল তেখেতৰ সৃষ্টি আৰু কবিতা, তেখেতৰ সেই কবিতাবোৰ আমি পাঠ কৰিছে বিভিন্ন কবিসকলে, প্ৰিয় সতীৰ্থসকলে। তেখেতৰ কবিতা পাঠ কৰি আমি আজি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আমি সকলোকে যিসকল ইয়াত উপস্থিত হ'ল আজি এই অনুষ্ঠানটোত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰম্ভণিতে কি কৰিছোঁ? আমি ৰাতিপুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হৈছে। বিভিন্ন আমাৰ নলবাৰী জিলা কবি সন্মিলন, পশ্চিম নলবাৰী কবি সন্মিলন আৰু এই অঞ্চলৰ বৃহত্তৰ জিলাখনৰ কেইবাটাও অনুষ্ঠানৰ প্ৰতিনিধি আহিছে, আহি তেখেতসকলে বন্তি প্ৰজ্বলন কৰিছে। আৰু তাৰপিছতে আমি কবিতা পাঠ অনুষ্ঠান হৈছে বিপুল কুমাৰ দত্তৰ আৰু স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হৈছে। মাথো নিজৰ বাবে মানুহ যদি জীয়াই থাকিব বিচাৰে তেতিয়া তেওঁৰ কাৰণে সকলো সামগ্ৰী হৈ পৰে পণ্য সামগ্ৰী। বিপদৰ মুখামুখি হোৱাৰ অভ্যাস নাইকিয়া হ'লে কোনো জাতি হত্যাই থাকিব নোৱাৰে বাচি। এনেধৰণৰ চিন্তা চৰ্চাৰ মাজত বিপুল কুমাৰ দত্তৰ কবিতাক আমি অনুধাৱন কৰিব পাৰোঁ। বিপুল কুমাৰ দত্তৰ কবিতাৰ দুহাৰী আপোনালোকে মন কৰক যে দেশখন জেলত জামিন লৈ যাম ক'ত, সেইটো কম কথা নহয়। যে এখন গোটেই ভাৰতবৰ্ষৰ গোটেই প্ৰসংগক কেনেধৰণে দুটা শাৰীত তেওঁ অংকিত কৰিছে। গতিকে মই ভাবোঁ এনে এজন আমাৰ বিদ্ৰোহী আৰু প্ৰতিবাদী আৰু প্ৰগতিশীল কবিৰ আমি স্মৰণ কৰা আৰু মানুহ নমৰে যি থাকে মাথো স্মৃতি, তেওঁ আমাৰ স্মৃতিত যে জীয়াই থাকিব এই একেবাৰে সঁচা। আজি আমি নলবাৰী জিলা কবি সন্মিলনৰ উদ্যোগত
আৰু পশ্চিম নলবাৰী কবি সন্মিলনৰ সহযোগত ভাৰতবৰ্ষৰ সকলোৰে মৰমৰ এগৰাকী প্ৰতিষ্ঠা লাভ কৰা কবি, বিপ্লৱী কবি, প্ৰতিবাদী কবি, প্ৰবন্ধৰ লিখক, অনুবাদক, আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ বিপুল কুমাৰ দত্তৰ সশ্ৰদ্ধ সোঁৱৰণত আজি আমি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলোঁ। নলবাৰী কবি সন্মিলনৰ উদ্যোগত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আজি অসমৰ কেইবাখনো জিলাৰ কবিতাৰ প্ৰতি শ্ৰদ্ধাশীল, বিপুল দত্তৰ প্ৰতি শ্ৰদ্ধাশীল, বিপুল দত্তৰ কবিতাই হিয়া মন চুই যোৱা অনুৰাগী, কবিতাৰ প্ৰতি একেবাৰে স্নেহাশীল কেইবাগৰাকীও ব্যক্তি আজি ইয়াত উপস্থিত হৈছে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ। কামৰূপ গ্ৰাম্য, কামৰূপ, বৰপেটা, নলবাৰী, বাক্সা আদিকে ধৰি কেইবাখনো জিলাৰ আজি তেওঁৰ সেৱকসকল আহি ইয়াত তেখেতক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে আৰু তেখেতসকলে বিপুল কুমাৰ দত্তৰ স্বৰচিত কবিতাৰে সেই কবিতা পাঠ কৰি তেখেতলৈ তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে প্ৰাৰ্থনা জনাই, শ্ৰদ্ধা জনাই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে। আজি প্ৰায় 150ৰ ওপৰত বিশিষ্ট ব্যক্তিসকল, কবিসকল, বিভিন্ন অনুষ্ঠানৰ মুৰব্বীসকল আহি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি আশা কৰিছোঁ যে বিপুল কুমাৰ দত্তৰ যি আদৰ্শ, তেওঁৰ যি প্ৰতিভা নতুন প্ৰজন্মই গ্ৰহণ কৰিব, তেওঁৰ সৃষ্টিশীল কামবোৰ আমি আদৰ্শনীয় ৰূপত প্ৰতিষ্ঠা কৰিব পাৰিম। তেখেতক বিভিন্ন ধৰণে, বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে, বিভিন্ন প্ৰতিষ্ঠাৰ মাধ্যমেৰে তেখেতৰ অনুষ্ঠান পাতি, তেখেতৰ কবিতাৰ গৱেষণা কৰি আমি তেখেতক জীয়াই ৰখাৰ চেষ্টা কৰিম বুলি আজি প্ৰায় কেইগৰাকী কবিয়ে ইয়াত প্ৰতিশ্ৰুতিবদ্ধ হৈছে। গতিকে আমি আশা কৰিছোঁ তেখেতৰ যি সৃষ্টি, যিবোৰ তেখেতে বিলাই গ'ল, স্বপ্ৰতিভাৰে যিখিনি তেওঁৰ গৰিমাৰে যিখিনি তেওঁ আমাক দি গ'ল, সেইখিনি আমি অনাগত দিনত আমাৰ আদৰ্শ হৈ ৰ'ব। আমি তেওঁৰ সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ নতুন প্ৰজন্মক কবিতা কি, কবিতাই কি কৰিব পাৰে, কবিতা কেনেধৰণৰ তীক্ষ্ণ বাণ সদৃশ, কবিতা কেনেকৈ সাম্প্ৰতিক সময়ৰ সামাজিক চেতনা হ'ব পাৰে, জাতীয় চেতনা হ'ব পাৰে, মেহনতি জনতাৰ কাৰণে, আগবাঢ়ি যোৱাৰ কাৰণে, সকলোৰে কাৰণে কেনেধৰণৰ এটা ভূমিকা ল'ব পাৰে তাৰ ওপৰত মূল্যায়ন কৰিব বুলি মই আশা কৰিছোঁ। আৰু মোৰ লগত আমাৰ কবি সন্মিলনৰ সম্পাদক, জিলাৰ সম্পাদক আছে, আমাৰ বিশিষ্ট কবি কমল কুমাৰ জৈনদেৱ আছে। আমি আজি তেনেধৰণে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো পাতিছোঁ। চামতাৰ পৰা ৰাজেন বৈশ্যৰ ৰিপৰ্ট, অসম টাইম।